নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো হৈছে যি ভাইভা হ'ব গৈ আছে, তাতে আপোনালোকক কি কি ডকুমেণ্টছ লাগিব, কি লগত লৈ যাব, তাৰে ওপৰত ভিডিঅ'টো। তো ভিডিঅ'টো সম্পূৰ্ণ চাব। তো ভাইভাৰ দিনা ডকুমেণ্টছ কি লৈ যাব? ডকুমেণ্টছ বুলি ক'বলৈ গ'লে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ এইখন যিখন ভাইভাৰ কাৰণে আপোনাক এডমিটখন দিছে সেইখন ভালকৈ প্ৰিণ্ট কৰি লৈ যাব এডমিটখন। আৰু এডমিটখনত আপোনালোকক যেইটাত ৰিপৰ্টিং টাইম দি আছে সেই যাতে গৈ তাত উপস্থিত হ'ব। সেই বজাত নহয়, তাৰ আগত গৈ উপস্থিত হ'ব। ৰিপৰ্টিং টাইমৰ আগতে গৈ তাত উপস্থিত হ'ব। ভালকৈ অলপ চাফ চিকুণ হৈ গৈ তাত উপস্থিত হৈ থাকিব। এনেও বহুত মানুহ থাকিব, লগৰবোৰৰ লগত গৈ তাতে থাকিব। আৰু ডকুমেণ্টছ বুলি ক'বলৈ গ'লে ডকুমেণ্টছ হিচাপে আপুনি লগত এই এডমিটখনৰ লগত যোনখন আপোনাৰ ভাইভাৰ এডমিট সেইখনটো লৈ যাব। তাৰ লগত ID প্ৰুফো লৈ যাব। ID প্ৰুফ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড নহ'লে বা ড্ৰাইভিং লাইচেঞ্চ এনেকুৱা ID প্ৰুফ এখন লগত লৈ যাব। বাকী আৰু ডকুমেণ্টছ তেনেকৈ একো প্ৰয়োজন নাই। বাকী এইখিনিয়ে এখন ID প্ৰুফ আৰু আপোনাৰ যোনখন ভাইভাৰ কাৰণে যোনখন এডমিটখন সেইখনেই লৈ যাব। তাৰ আপুনি যদি নিব খোজে তেতিয়া বাকী লৈ যাব পাৰে, কিন্তু বাকী একো প্ৰয়োজন নাই, খালি ID প্ৰুফ আৰু আপোনাৰ এডমিটখনেই প্ৰয়োজন। তাৰ আপুনি যদি আপোনাৰ ভয় লাগে যে বাকী যদি ডকুমেণ্টছ খোজে কি হ'ব, তেতিয়া আপুনি লৈ যাব পাৰে, একো নাই, লগতে থাকিব, একো নাই, লৈ যাব। কিন্তু প্ৰয়োজন নাই, বাছ এখন ID প্ৰুফ আৰু আপোনাৰ এডমিটখনেই যথেষ্ট, এইখিনিয়ে লাগিব, বাকী একো নালাগে। তো এইখিনিয়ে ডকুমেণ্টছত কিছুমানে সুধি আছিলে ডকুমেণ্টছ কি লৈ যাম। তো এইখিনিয়ে ডকুমেণ্টছ, বাকী একো নিব নালাগে। ID প্ৰুফ আৰু এডমিটখন লৈ গ'লেই হ'ল, বাকী একো প্ৰয়োজন নাই। তো আৰু সেইটোৱে ক'ম, ভালকৈ ভাইভাটো দিবা। বেষ্ট অফ লাক থাকিল সকলোকে। ভাইভা যিহেতু আহিলেই সকলোৰে, আৰু কাৰ ভাইভা ক'ত আছে, কেতিয়া আছে, সেইটো এবাৰ কমেণ্ট কৰি জনাব। আৰু কেনেকুৱা প্ৰিপাৰেশ্যন চলি আছে সেইটোৱে এবাৰ জনাব কমেণ্ট কৰি। চাকৰিটো পালে ভাল লাগিব। চাকৰিটো পালে এটা কমেণ্ট কৰি জনাব, চাকৰি পাই গ'লোঁ, তেতিয়া ভাল লাগিব। আৰু ইয়াৰ মাজতে এটা কথা কওঁ, যদি আপোনালোকৰ ভাইভা টেষ্ট বা ভাল হৈছে বা বেয়া হৈছে সেইটো কথা নকওঁ, ভাল বেয়া কথা ক'ব নাযাওঁ। তাৰ মাজতে যদি আপোনাক ভাইভা যিজনে লয় তাত যদি আপোনাক কিবা পইচাৰ লেনদেনৰ কথা তেতিয়া হয় আপোনাৰ লগত ডিছকাছ কৰে। এতিয়া আৰু তেনেকুৱা ঘুচ ছিষ্টেম নাই, তথাপিও তাৰ মাজতে যদি আপোনাৰ লগত পইচাৰ কথা কোনোবাই ডিছকাছ কৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, তেতিয়া তাতে আপোনাৰ এডমিটখনত দিয়াই আছে, এটা লিংক এটা দিয়া আছে, তাত গৈ আপুনি কমপ্লেইন কৰিব পাৰে যে এনেকুৱা মোৰ লগত এনেকুৱা অসুবিধা হৈছে, এনেকুৱা চলিছে। তেতিয়া আপুনি ধুনীয়াকৈ কমপ্লেইনটো তাত দিব পাৰে। আজিকালি বাৰু সেইটো ছিষ্টেম নাই, তথাপিও যদি বাইচান্স কৈ দিলোঁ, তেনেকুৱা হ'ব নালাগে। বাইচান্স যদি হয় আৰু আপুনি সেইটো পদক্ষেপ ল'ব পাৰে। তো এইখিনিয়ে আজি ভিডিঅ'টো ডকুমেণ্টছৰ ওপৰত আছিল। ডকুমেণ্টছটো তেনেকুৱা একো নালাগে। ID প্ৰুফটো লৈ যাব আপোনাৰ, ভোটাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, এইকেইটা এটা ID প্ৰুফ লৈ গ'লেই হ'ল, আৰু এডমিটখন লৈ গ'লেই হ'ল, বাকী একো প্ৰয়োজন নাই। সেইটোৱে। তো আজি বাছ এইখিনিয়ে এটা সৰু ভিডিঅ' বনাই দিলোঁ আপোনালোকক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। বাছ এইখিনিয়ে ভিডিঅ'টোত। বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিলে আৰু লগৰ ভাই বন্ধুকো শ্বেয়াৰ কৰি দিব। বাই বাই।